হাই বন্ধুসকল, আজি মোৰ পাৰ্লাৰলৈ মোৰ ক্লায়েণ্ট এজনী আহিছে কেৰাটিন স্পা কৰিবলৈ। এবছৰ আগতে কৈছিলে চুলিখিনি বহুত বেয়া হ'ল। তেওঁ বেংকত কাম কৰে আৰু তেওঁ এইফালে স্কুটিত মানে ঘূৰি ফুৰিব লগা কাৰণে চুলিখিনি বহুত বেয়া গৈছে আৰু এবছৰ পিছতে তাই স্পা কৰিছে আৰু স্পা কৰাৰ আগত ৰিজাল্টটো চাইছিলে কেনেকুৱা আছিলে চুলিখিনি। তাৰপিছত চাব এতিয়া তাইক মাছাজ ক্ৰীম লগাই দিছোঁ আৰু ইয়াতে এইখিনি কথা ক'ব বিচাৰিছোঁ। যোনে যোনে মানে মোৰ পাৰ্লাৰত যদি স্মুথিং কৰিব বিচাৰিছে, এতিয়া একদম পাৰ্লাৰ খালী হৈ আছে আৰু যদি পূজালৈ বেছি দিন নাই, আপুনি আহে বুলি সোনকালে আহক মানে। আৰু পূজাৰ আগত কৰিলে ভাল আৰু পূজাৰ ওচৰত হ'লে অকণমান ভিৰ ভাৰ এটা হয়, অলপ দিগদাৰ হৈ যায়। এতিয়া পূৰা খালী হৈ আছে। যোনে চুলি স্মুথিং, কেৰাটিন বা বটক্স যি এবাৰ কৰে, চুলি বা স্কিনৰ যিকোনো বিষয়ৰ ওপৰত আহক, সোনকালে আহক আৰু খালী হৈ আছে আৰু এইকেইদিন পূৰাই খালী। আৰু স্পাটো মাহে মাহে কৰি থাকিব লাগে আৰু এতিয়া স্পাটো কৰাৰ পিছত চুলিখিনি বহুত ধুনীয়া হয়, কাৰণ মাহে মাহে কৰিলে চুলিৰ কাৰণেও ভাল আৰু মাহে মাহে ফেচিয়েল স্পা মাহে মাহে কণ্টিনিউৱাছ কৰিব লাগে, কিন্তু বহুতেই নকৰে। তাৰপিছত আকৌ ৰিজাল্টটো বেয়া হৈ যায়। হয় বাৰু, অলপ পইচাটো নিজৰ বডিটো মানে শৰীৰটো ধুনীয়া কৰিব হ'লে মানুহে অলপ পইচা খৰচ কৰিবই লাগিব। সেই আৰু যদি নোৱাৰিলে আপুনি 2 মাহৰ মূৰে মূৰে কৰক। আৰু মোৰ পাৰ্লাৰলৈ আহিব বুলি আশা কৰিছোঁ পূজাত। আৰু 23 তাৰিখৰ পৰা মই অফাৰ দিছোঁৱে আৰু এতিয়াও পূজাৰ কাৰণে যদি বেছি দেৰি নাই, এয়া চাওক চুলিৰ ৰিজাল্টটো বহুত ধুনীয়া হৈছে। আৰু তাইক মই এনেকৈ ছেটিং কৰি দিছোঁ, আইনিং মাৰি দিয়া নাই একেবাৰে, আৰু চুলিখিনি বহুত ধুনীয়া হৈ আছে। আৰু এটা লাহে লাহে স্পা কৰি দিলে চুলিৰ কোৱালিটিটো বহুত ভাল হৈ যায়, বহুত কোমল আৰু নেচাৰেল হয় স্পাটো।